Mohammed Zindabad! 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 Mohammed Zindabad! 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 Mohammed Zindabad! 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 Yakayakadu! Mohammed Zindabad! Yakayakadu! Mohammed Zindabad! 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 এটা ঐতিহাসিক সিদ্ধান্ত কাৰণ এই যি ৰেকিঙৰ সিদ্ধান্ত লোৱা হৈছে যে উঠাই দিয়া হ'ল আৰু তাৰ পিছত প্ৰথমবাৰৰ বাবে কিন্তু সেই যি ব্যৱস্থাৰ পিছতো কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ মনৰ উৎসাহ আঁতৰা নাই আৰু এই মুহূৰ্তত যেহেতু মই উপস্থিত আছোঁ নলবাৰীৰ ব্যক্তিগত খণ্ডৰ এখন শিক্ষানুষ্ঠান অসম ভেলী একাডেমীৰ মোৰ পিছফালে থকা এইসমূহ ছাত্ৰ ছাত্ৰী কিন্তু এই মুহূৰ্তটো আনন্দিত উল্লাসিত দেখিবলৈ পোৱা গৈছে সকলোৱে আচলতে আদৰি লৈছে এক প্ৰকাৰ আৰু ভাল খবৰটো এয়া যে নলবাৰী কলা শাখাত দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে উত্তীৰ্ণৰ হাৰৰ হিচাপত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে নলবাৰী কলা শাখাত দ্বিতীয় স্থান লাভ কৰিছে আৰু অসম ভেলীৰ পৰিৱেশটো আমি দেখুৱাইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ কেনেধৰণে আনন্দ উল্লাস সেই দৃশ্য আমি প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ অধ্যক্ষগৰাকী আছে মই অধ্যক্ষগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম এটা ঐতিহাসিক সিদ্ধান্ত তাৰ পিছতো কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ যি উৎসাহ যি আনন্দ সেয়া আঁতৰা নাই ইফালে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰীৰ এতিয়া লক্ষ্য নহয় শিক্ষা মানে আমি আজি আমাৰ কাৰণে বৰ আনন্দৰ কথা কিন্তু চৰকাৰে যিটো সিদ্ধান্ত লৈছে যে মানে ষ্টেণ্ড নাথকাটো আমাৰ কিন্তু এটা গৌৰৱোজ্জ্বল ঐতিহ্য আছে 2020ৰ পৰা 20ত আমাৰ সপ্তম ষ্টেণ্ড কৰিছে আৰু যোৱা 2022ত আমাৰ চতুৰ্থ ষ্টেণ্ড কৰিছে এইবাৰো আমাৰ অন্ততঃ তিনিটা ছাত্ৰই ঠিক ষ্টেণ্ডপ্ৰাপ্য মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে আৰু তিনিগৰাকী ছাত্ৰী আৰু বিশেষকৈ নলবাৰী যেনেকৈ অসমৰ ভিতৰত কলা শাখাত দ্বিতীয় স্থান লাভ কৰিছে নলবাৰীৰ ভিতৰত আমি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ এইটো এটা গভীৰ ঐতিহ্য আৰু আনন্দৰ কথা আমাৰ কাৰণে আমাৰ ইয়াৰ পৰা কলা শাখাত 291জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে তাৰে 258গৰাকীয়ে আমাৰ প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে ঠিক তেনেকৈ বাণিজ্য শাখাত আমাৰ 39গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে তাৰে আমাৰ 32গৰাকীয়ে প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে আৰু বহু ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইতিমধ্যেই মানে 90+ পাইছে আৰু আমি আশা কৰিছোঁ এতিয়ালৈ গোটেই মাৰ্কশ্বিটটো অহা নাই যে দুটামান বিষয়ত আমাৰ হয়তো হাইয়েষ্ট মাৰ্ক থকাৰ সম্ভাৱনা যথেষ্ট আছে আৰু আজি আচলতে আমি আনন্দিত যে অসম ভেলী একাডেমীৰ যিটো আগৰ গৌৰৱোজ্জ্বল ঐতিহ্য 100% পাছ এইটো আমাৰ ধাৰাবাহিকতা ৰক্ষা হৈ আছে এইবাৰো এইটো ৰক্ষা হৈছে তাৰ কাৰণে আচলতে আজি আমাৰ পৰম আনন্দৰ কথা এইখিনিয়ে নিশ্চয়কৈ আন এগৰাকী প্ৰবক্তা আছে কি ক'ব এটা ঐতিহাসিক সিদ্ধান্ত ৰেংকিঙৰ ব্যৱস্থা উঠাই দিয়া হ'ল মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী এতিয়া শিক্ষাৰ ক্ষেত্ৰত জীৱনৰ লক্ষ্য হ'ব নোৱাৰে ছাত্ৰ ছাত্ৰীৰ কাৰণে আচলতে মেট্ৰিকত এইবাৰ স্থানটো উঠাই দিছে মানে 3টা স্থান দিছে হায়াৰ ছেকেণ্ডাৰীটো দিলে আমাৰ ভাল লাগিলে ছাত্ৰ ছাত্ৰীসকলে অনুপ্ৰেৰণা পালে হয় তথাপি শিক্ষা বিভাগে এটা সিদ্ধান্ত লৈছে গতিকে আমি স্বাগতম জনাইছোঁ শিক্ষা বিভাগৰ এই সিদ্ধান্ত নিশ্চিতভাৱে সুদূৰ প্ৰসাৰী হ'ব নিশ্চয় সহযোগী সঞ্চয় দেখুৱাইছে আনন্দৰ মুহূৰ্ত আৰু সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ কাৰণ নলবাৰী জিলাৰ পৰা আমি যদি চাব যাওঁ নলবাৰী জিলাৰ পৰা কলা শাখাত 6729গৰাকী পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ ভিতৰত প্ৰথম বিভাগত 1766গৰাকী স্থান লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথম বিভাগ দ্বিতীয় বিভাগ স্থান লাভ কৰিবলৈ সক্ষম হৈছে 2750গৰাকী আৰু তৃতীয় বিভাগত 2013গৰাকী আৰু তাৰ বিপৰীতে যদি আমি জিলাখনৰ বাণিজ্য শাখাৰ দিশটো চাবলৈ যাওঁ বাণিজ্য শাখাত 246গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল আৰু প্ৰথম বিভাগত 89গৰাকী দ্বিতীয় বিভাগত 121গৰাকী আৰু তৃতীয় বিভাগত 24গৰাকী উত্তীৰ্ণ হৈছে আৰু বিজ্ঞান শাখাত 1684গৰাকীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তাৰ বিপৰীতে প্ৰথম বিভাগত 766গৰাকীয়ে প্ৰথম বিভাগ দ্বিতীয় বিভাগত 566গৰাকী আৰু তৃতীয় বিভাগত 190গৰাকী এয়া হৈছে নলবাৰী জিলাৰ সামগ্ৰিক তথ্য আৰু নলবাৰী জিলাৰ এইবাৰ ভাল খবৰটো এয়া যে নলবাৰী জিলাই দ্বিতীয় স্থান আজৰি আনিবলৈ সক্ষম হৈছে উত্তীৰ্ণ হাৰৰ ক্ষেত্ৰত কলা শাখাত আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম কি ক'বা এই মুহূৰ্তত কি আহ্বান জনাবা বা কেনেধৰণৰ অনুভৱ হৈছে কাৰণ এটা ঐতিহাসিক সিদ্ধান্ত লৈছে এইবাৰ শিক্ষা বিভাগে ৰেংকিঙৰ ব্যৱস্থা নাই
হয় আমাৰ যোনটো অসম ভেলীৰ এই ফলাফল হ'ল 2023-24 বৰ্ষৰ মই এই বিদ্যালয়ৰ ছাত্ৰী হিচাপে বহুত গৌৰৱ অনুভৱ কৰিছোঁ আৰু আগলৈ যাতে এইদৰে আমাৰ ফলাফল আমিয়ে দিব পাৰোঁ যাতে তাৰ কাৰণে আমি পূৰা চেষ্টা কৰি যাম। কোন ক্লাছত? মই এইবাৰ পালোঁ 12 পালোঁ। দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী হ'লোঁ আৰু এইবাৰ সাজু হ'বৰ হৈছে তোমালোকৰ সাজু? হয় আমিও এইবাৰ সাজু হ'ব হৈছে। আজি আমাৰ পৰা ক্লাছ আৰম্ভ হোৱাৰ কথা আছিল। আজি এই ৰিজাল্ট দিয়াৰ বাবে আমাৰ কালিৰ পৰা আৰম্ভ। কি ক'বা? হয় অসম ভেলী একাডেমীৰ এই ৰিজাল্টৰ বাবে বহুত আনন্দ লাগিছে। ভৱিষ্যতে এনেকুৱা ৰিজাল্ট কৰি যাম বুলি আশা থাকিল। এটা উৰুলি হ'ব নেকি? এটা শ্লোগান আছে, তোমালোকৰ এটা শ্লোগান আছে অসম ভেলী। সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। এইসমূহ ছাত্ৰ ছাত্ৰী এই মুহূৰ্তত আনন্দিত উল্লাসিত। আন এগৰাকী প্ৰবক্তা আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? এটা ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছে, ৰেংকিঙৰ ব্যৱস্থা উঠাই দিয়া হৈছে। মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী এতিয়া জীৱনৰ লক্ষ্য নহয়। শিক্ষা বিভাগৰ এই যি সিদ্ধান্ত, এয়া কিন্তু ঐতিহাসিক সিদ্ধান্ত। সঁচাকৈ ইয়াৰ কাৰণে আচলতে আমাৰ শিক্ষাৰ্থীসকল প্ৰস্তুত নাছিল। যথেষ্টগৰাকী শিক্ষাৰ্থীয়ে ষ্টেল কৰিম বুলি পঢ়িছিল, কিন্তু তথাপিও আমি যদি নিৰক্ষৰ হৈ ক'বলৈ যাওঁ, বহুত সময়ত কি হয়, ৰেংকৰ কাৰণে বহুত মেৰিটৰ ষ্টুডেণ্ট বিমৰ্ষত ভুগিব লগা হয়, হতাশাত ভুগিব লগা হয়। 1 নম্বৰ বা 2 নম্বৰ কাৰণে ষ্টেণ্ড নকৰে, সেয়ে তেওঁলোকক জীৱনৰ লক্ষ্যপাতিত আঘাত সানিব নোৱাৰে। গতিকে আজিৰ এই সিদ্ধান্তই স্বাভাৱিকতে ল'ৰা ছোৱালীবিলাকক আকৌ এটা নতুন যুঁজলৈ তেওঁলোকক অনুপ্ৰাণিত কৰিব বুলি মই বিশ্বাস কৰোঁ। স্বাভাৱিকতে 20 জন বা 10 জন ছাত্ৰ ছাত্ৰী উলিয়াই দিলেই যে তেওঁলোক সদায় কাৰণে ৰেংকত থাকিব এইটো নহয়। গতিকে সামগ্ৰিকভাৱে কি ফলাফল লাভ কৰে তাৰ ওপৰত বহুত নিৰ্ভৰ কৰে। গতিকে তাৰ কাৰণে আজিৰ সিদ্ধান্তটো গোটেই বেয়া সিদ্ধান্ত হোৱা নাই বুলি আমি অনুভৱ কৰোঁ। নিশ্চয়কৈ পাৰ্থ, আৰু এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মই পুনৰ ছাত্ৰীসকলৰ মাজত জিন্দাবাদ 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 অসম ভেলী জিন্দাবাদ 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 জিন্দাবাদ